চুলি সৰি একেবাৰে শেষ হৈ গৈছে, তালু ওলাই গৈছে আৰু পিঁয়াজ লগায়ো চুলি সৰা ৰোধ কৰিব পৰা নাই। বহুতে ৰিকুৱেষ্ট কৰি আছে কমেণ্ট বক্সতো, লগতে ইনবক্সতো। নাজানো কিয় চুলি মোৰো এইবাৰ যথেষ্টখিনি সৰিছে। হয়তো এইটো সময়ত সৰেই চাগে বহুতৰে, কিন্তু বহুতৰে এটা সময়তে চুলি সৰা সমস্যাই দেখা দিছে। আগে পিছে মোৰো সৰে, নসৰা নহয় কাতি মাহত বা আঘোণ মাহত, কিন্তু এইবাৰ অকণমান সৰহকৈ সৰিছে। আৰু পিঁয়াজটো মই লগাওঁৱে কৈছোঁৱে জেতুকাৰ লগত, কিন্তু লগাই পেলাই সুফল পাইছোঁ যথেষ্টখিনি, কাৰণ তেনেকৈ মই জেতুকা, পিঁয়াজ, জবা ফুলৰ পাত লগাওঁ। তাৰ উপৰিও আৰু এটা ৰেমেডি মই আজি 3 দিন ব্যৱহাৰ কৰিলোঁ, যথেষ্টখিনি মই উপকৃত হৈছোঁ। চুলি সৰিছে মোৰো কিছু, নসৰা নহয়, আৰু গজিছেও। কিন্তু পিঁয়াজটো লগাই থকাৰ ফলত চুলিটো সৰিলেও গজে। আৰু তেনেকুৱা। এতিয়া পলম নকৰি বস্তুখিনি আপোনালোকক মই চিনাকি কৰাই দিওঁ। চুলি সৰাটো আপোনালোকৰ ৰোধ হ'ব, মই আশা কৰিছোঁ। ব্যৱহাৰ কৰিবচোন বস্তুখিনি, কাৰণ চুলি সৰিলে কেনেকুৱা এটা সমস্যাৰ সন্মুখীন হয় বুজি পাওঁ। কাৰণ আজিৰ পৰা 2 বছৰ আগত মোৰ যথেষ্ট চুলি সৰিছিল, কিন্তু আঘোণ মাহ আছিল তেতিয়া। এটা বছৰত সৰে, কোনোবাটো মাহত। তাৰ বাবে আপোনালোকে ৰাতি চুলিত তেল লগাব, সেইটো নেৰিব, স্কিপ নকৰিব। সপ্তাহত 2 দিনকৈ হ'লেও আপোনালোকে তেল লগাব। মই পেৰাচুট নাৰিকল তেলেই ব্যৱহাৰ কৰোঁ চুলিত, আৰু পেৰাচুট নাৰিকল তেল ব্যৱহাৰ কৰিয়েই মই যথেষ্টখিনি উপকৃত হৈছোঁ। এতিয়া পেৰাচুট নাৰিকল তেলটো আপোনালোকে গৰম কৰিব, যিটো হট অইলিং মাছাজ বুলি কয়। খুব সুন্দৰকৈ আপোনালোকে হেতা এপাতত হ'লেও ধুনীয়াকৈ পেৰাচুট নাৰিকল তেলটো আপোনালোকে গৰম কৰিব, আৰু গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত সেই তেলটোৰে আপোনালোকে চুলিৰ গুৰিবোৰ ধুনীয়াকৈ মাছাজ কৰিব। এনেকৈ সপ্তাহত 2 দিন কৰিব। তাত আৰু একো মিক্স কৰাৰ প্ৰয়োজন নাই বা একো বস্তু দিব নালাগে। আগতে কৈছিলোঁ মই নৰসিংহৰ পাত বা জেতুকাৰ পাত, সেইটো দিলেও ভাল, কিন্তু যিহেতুকে সকলোৱে নাপায় সকলো সময়ত, গতিকে এনেই পেৰাচুট নাৰিকল তেলটোৱে গৰম কৰি আপোনালোকে ঠাণ্ডা হোৱাৰ পিছত আৰু ৰেডি কৰি থৈ দিবও পাৰে। ৰাতি আপোনালোকে শোৱাৰ আগত মাছাজ কৰিব। আৰু তাৰ উপৰি নেক্সট ৰেমেডিটোৰ বাবে আপোনালোকক লাগিব দৈ গাখীৰ। ঘৰুৱা দৈ হ'লে ভাল, গৰু গাখীৰৰ। দৈ গাখীৰ আপোনালোকে চুলি অনুপাতে ল'ব। আপোনালোকৰ যদি চুলি কম তেতিয়াহ'লে কমকৈ হ'ব, আৰু যদি বেছি হয় বেছিকৈ ল'ব। এনেও দৈ গাখীৰটো বেয়া নহয়। আৰু লগতে পিঁয়াজ ল'ব আপোনালোকে 2টা। দৈ গাখীৰ আৰু পিঁয়াজ, এই দুয়োবিধ বস্তু খুব সুন্দৰকৈ মিক্সিত পেষ্ট বনাব। আৰু যদি এল'ভেৰা জেলে আপোনালোকৰ চুলি মানে বা স্কিনত শ্বুট কৰে, কাৰণ এল'ভেৰা জেলটোৱে বহুতকে শ্বুট নকৰে, যদিহে কৰে অকণমান এল'ভেৰা জেলো তাত দি দিব। দি পেলাই খুব সুন্দৰকৈ বনাই ল'ব পেষ্ট এটা। বনাই পেলাই আপোনালোকে চুলিত লগাব, গুৰিৰ পৰা আগলৈকে চুলিত লগাব। আৰু লগাই পেলাই আপোনালোকে 2 ঘণ্টা সময় ৰাখিব, আৰু ৰাখি শ্বেম্পু কৰি দিব। শ্বেম্পুটো অকণমান ভাল হ'লে ভাল, সেইটো আপোনালোকে গুৰুত্ব দিব। আৰু টোপনি ভালকৈ যাব, পানী বেছিকৈ খাব। চুলি মোৰো সৰিছে এইবাৰ বহুখিনি, নাজানো কিয়। আৰু আগে পিছে সৰিলেও 2-3 দিনত ধুনীয়াকৈ ৰোধ হৈ যায় এইবোৰ ব্যৱহাৰ কৰাৰ পিছত। কিন্তু এইবাৰ চুলি সৰাটো তেনেকৈ ৰোধ হোৱা নাই, আৰু বিশেষকৈ ফ্ৰণ্টৰ চুলিখিনিয়ে বেছিকৈ সৰে মোৰ, সৰিলে আৰু গজেও। কিন্তু যিমান যি হ'লেও সৰিলে বেয়া লাগে। আৰু যদি বহুত বেছিকৈ সৰিছে আপোনালোকৰ, তালু ওলোৱা পৰ্যন্ত ডক্তৰৰ পৰামৰ্শ এবাৰ ল'ব, কাৰণ ভিতৰুৱা বিভিন্ন সমস্যাৰ বাবেও চুলি সৰা, স্কিনৰ সমস্যাই দেখা দিয়ে। আৰু যদি নৰ্মেল সৰিছে এইখিনি বস্তু ব্যৱহাৰ কৰিব, আৰু ডক্তৰৰ পৰামৰ্শ লৈও আপোনালোকে এইখিনি বস্তু ব্যৱহাৰ কৰিব পাৰিব, যিহেতুকে নেচাৰেল বস্তু, কোনো ধৰণৰ ছাইড ইফেক্ট নাই। আৰু পানী বেছিকৈ খাব, স্কিন আৰু চুলিখিনি হাইড্ৰেট ৰাখিবলৈ পানীটো অত্যন্ত প্ৰয়োজন। আশা কৰোঁ ভিডিঅ'টিয়ে উপকৃত কৰিব। এই পেকটি লগাব, আপোনালোক উপকৃত হোৱাটো নিশ্চিত। দৈ আৰু পিঁয়াজ আৰু এল'ভেৰা জেল, এই 3 বিধ বস্তু মিহলি কৰি। জেতুকাটো লগাব নকওঁ, কাৰণ যিহেতু সদায় ব্যৱহাৰ কৰিলেও জেতুকাটো ধৰি লওক বেছি কালাৰ আহি গ'লে বেয়া লাগিব চুলিখিনি। এতিয়া ধৰি লওক 15 দিনৰ মূৰত এদিন বা সপ্তাহত 2 দিন তেনেকৈ ব্যৱহাৰ কৰিব পাৰি জেতুকাটো। কিন্তু তাৰ মানে এইটো এনেকুৱা নহয় যে প্ৰত্যেক সপ্তাহতে ব্যৱহাৰ কৰি থাকিম। সকলো বস্তুৱে অধিক কৰিলে বেয়া যিহেতুকে। এৰিছোঁ, পুনৰ নতুন ভিডিঅ'টিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। আৰু আপোনালোকে জনাব আপোনালোকৰ চুলি সৰা ৰোধ হৈছে নে নাই।